হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱা সোমবাৰে আমাৰ ঘৰত দদৌ আৰু আইতাভাগৰ বছৰেকীয়া সকাম আছিলে। লগতে আমাৰ নতুনকৈ গোঁসাই ঘৰ লোৱা হৈছিলে আৰু ভিডিঅ'টো কৰি থোৱা চাওঁতে এসপ্তাহে হৈ গ'ল, কিন্তু মই আপলোডহে কৰিবলৈ সময় পোৱা নাছিলোঁ। সকামৰ পিছদিনাখনে হস্পিটেল যাব লগা হৈছে আৰু তেনেকৈ থাকি গ'ল আচলতে ভিডিঅ'টো মই এডিট কৰিবলৈ। আৰু এইফালে বৌহেঁতে আহি মেলি ৰাতিপুৱাৰ শাক কাটি আছিলেহি, সেইকাৰণে মই সকলোৰে বাবে চাহ আৰু জলপান ৰেডি কৰিছোঁ। আৰু ভকতসকলৰ কাৰণে মাহঁতে লাগি আছে, মা বৰমাহঁত। আৰু এইফালে পাছফালে মই সৰু সুৰা কামত লাগি আছোঁ আৰু এইখিনিতে ভাত শাক বনাবলৈ লৈছিলে দেই। আৰু এইফালে আগফালে ভকতসকলে শৰাই সজাবলৈ লৈছে, লগতে আকৌ এতিয়া নাম লৈ আছে, লগতে গীতাও পাঠ কৰিছে। আমি এতিয়া পাপা আৰু মই বহি মেলি বহুত সময় শুনিলোঁ নাম লোৱা, আৰু এতিয়া সেৱা কাঢ়ি মেলি ভিতৰলৈ আহিছোঁ। এইফালে আকৌ দাদাহঁতৰ ল'ৰাকেইটা আহিলে, দাদা ল'ৰা আকৌ আমাৰ সপোন বা ভাগৰ ল'ৰাটো, ইহঁতি মানে অকণমান ডাঙৰ মানুহ নাথাকিলে কাজিয়াই লাগে, খুব দন্দুৰা। সেইকাৰণে ইহঁতৰ লগত তেতিয়া আছোঁ অকণমান। আৰু নাম লৈ মেলি হৈ গ'ল, এতিয়া সকলোৱে সেৱা কাঢ়িছে আমাৰ ঘৰৰ মানুহবিলাকে। লগতে শৰাই যিহেতু ভাঙিছে, সেইকাৰণে চাকি এগছ মোক পাকঘৰত থ'বৰ কাৰণে দিছে। এইফালে মই চাকি গছ লৈ আহিছোঁ পাকঘৰলৈ বুলি। আৰু এয়া প্ৰসাদ পিঠালে, প্ৰসাদখিনি খাবলৈ খুব সোৱাদ লগা আছিলে। ইফালে পাপা আৰু মই খাই আছোঁ। পাপা কৈ আছে যে প্ৰসাদখিনি এতিয়া খাই দিলে ভাত খাবলৈ নোৱাৰিম। মই কৈছোঁ হ'লেও মই প্ৰসাদখিনি খামেই দেই। আৰু এইফালে দাদা আহিলে, দাদাই মহলৰ পৰা বাহিৰে আহিলে, তাকো কৈছোঁ ভাত খাই যাবৰ কাৰণে। আৰু এইফালে ভাত খাবলৈও হ'ল, এতিয়া ভিতৰত ভকতসকলে খাইছে আৰু বাহিৰত আমি সকলোবিলাক গোলকৈ বহি দিছোঁ, তেতিয়া ৰান্ধনীসকলৰ দিবলৈ সুবিধা হয়। আৰু খানা খাবলৈ খুব টেষ্টি আছিলে। খাই বৈ মেলি এতিয়া আজৰি, ভকতো গ'ল আৰু আলহী আহিবলৈ আছে বাৰু অলপ, ৰাতিও বহুত আলহী আহিলে। আৰু এইফালে ৰাতি এতিয়া ধুনীয়াকৈ চাকি জ্বলাই মেলি আজৰি আমি। আৰু আমাৰ আজিৰ পৰা নতুন গোঁসাই ঘৰ। এয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।